মঞ্চ সংগ্ৰামী মঞ্চ মৰাণ প্ৰেছ ক্লাবে যোৱাকালি 34টা বৰ্ষ পূৰ্ণ কৰিছে। আজি আমাৰ 35তম বৰ্ষত ভৰি আমি দিছোঁ। এই অগ্ৰণী সাংবাদিকৰ মঞ্চটোৱে 2000 বৰ্ষৰ পৰা আৰম্ভ কৰা মৰাণ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি নগৰ যি অনুষ্ঠান, এই অনুষ্ঠানটোত আমি এগৰাকী সৰ্ববৰ্ষী সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী তথা সাংস্কৃতিক কৰ্মী ওম প্ৰকাশ গাৰুদেৱক মাতি আনি ভাৱ বিনিময় কৰোঁ, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰোঁ। মৰাণ প্ৰেছ ক্লাবৰ আজি এই গৌৰৱপূৰ্ণ দিনটোত আমি অঞ্চলটোৰ সমুদায় ৰাইজকে মৰাণ প্ৰেছ ক্লাবক আগবঢ়াই অহা দীঘলীয়া সময়ছোৱাত সহযোগী আগবঢ়াব তেওঁলোকৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আচলতে সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। আজি পৃথিৱীজুৰি বিশ্বজুৰি যি অৱস্থা আহি পৰিছে, এই সময়ছোৱাত সাংবাদিকসকলৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। নিৰপেক্ষতা কোনো ক্ষেত্ৰতে জাতীয় হিতৰ চিন্তাৰ পৰা আঁতৰি নহা এনেকুৱা দৃষ্টিভংগীৰে সংবাদকৰ্মীসকলে কাম কৰি যোৱাটো উচিত বুলি মই অনুভৱ কৰোঁ। সেয়েহে সমাজৰ সকলো দিশ সবল আৰু সফল হ'ব। মই আশা কৰিম আমাৰ প্ৰেছ ক্লাবৰ এই কাৰ্যকলাপত সচেতন মহলে তেওঁলোকৰ কিবা দুখ ত্ৰুটি থাকিলে ইয়াত আঙুলিয়াই দিব আৰু আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব। মই পুনৰবাৰ মৰাণ প্ৰেছ ক্লাবৰ এই জন্মদিনটোত মই সদৌদিলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। সেয়ে আজি এইখন আমাৰ লায়ন্স ক্লাবৰ প্ৰাংগণত এই মাহৰ তেওঁলোকৰ মৰাণ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ দিনা তেওঁলোকৰ আজি 35তম প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে তেওঁলোকে প্ৰতি বছৰৰ দৰে প্ৰতি মাহৰ দৰে এই মাহতো তেওঁলোকে এই মাহৰ অতিথি হিচাপে তেওঁলোকে মোৰ যিটো এই অভাগজনক যিটো তেওঁলোকে নিৰ্বাচিত কৰিলে, মই এই সমূহ মৰাণ প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই তেওঁলোককো হয় এইটোও কৈছোঁ যে ভৱিষ্যতেও সমাজৰ কামৰ কাৰণে মোৰ সদায় আগবাঢ়ি মই গৈ থাকিম আৰু যিমান পাৰোঁ মই সমাজৰ মানুহৰ লগত মই কাম কৰি যাম। সেইখিনিয়ে মই তেওঁলোকক মই আশ্বাস দিছোঁ আৰু তেওঁলোকক মই কৈছোঁ যে ভৱিষ্যতত মই যিবোৰ কাম কৰিব পাৰিম তোমালোকৰ সহযোগৰ লগতো মই সেই কামখিনি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।